নিজকে আকৰ্ষণীয় কৰি কেনেদৰে ৰাখিব বহুত কেতিয়াবা আহে মেছেজত যে মই নিজকে কেনেকৈ আকৰ্ষণীয় কৰি ৰাখিম আৰু কেনেদৰে ধৰক মই কথা বতৰা পাতিলে আনক এট্ৰাক্ট কৰিব পাৰিম তাৰ বিষয়ে আলোচনা কৰিব ওলাইছোঁ এতিয়া আকৰ্ষণীয় হ'বলৈ যিখিনি আমি ৰেমেডি হিচাপে কৰিব পাৰোঁ বা আমাৰ হৰস্কোপত যিখিনি থাকে যে এনেকুৱা ধৰণৰ হৰস্কোপ হ'লে তেনেকুৱা এগৰাকী মানুহ ব্যক্তি আকৰ্ষণীয় হ'ব পাৰে আকৰ্ষণীয় হোৱাৰ ক্ষেত্ৰত মংগল গ্ৰহ আৰু শুক্ৰ গ্ৰহৰ বহুতখিনি প্ৰভাৱ থাকে কিন্তু মই আজি ক'ব বিচাৰিছোঁ আপুনি যদিহে আপোনাৰ ধৰক তেনেকুৱা ধৰণৰ এষ্ট্ৰলজিকেল ছাপোৰ্ট নাই অট'মেটিকেলি যিটো ধৰক বহুত মানুহৰ লিডাৰশ্বিপ কোৱালিটি থাকে মংগলৰ পৰা আহে গতিকে লিডাৰশ্বিপ কোৱালিটি থকা তাত মানে তেওঁক আনে অনুসৰণ কৰিব পৰা গুণ থাকে ডেট মিনছ তেওঁ অলৰেডি আকৰ্ষণীয় হ'ব পৰা গুণ তেওঁৰ ভিতৰত থাকে কিন্তু যদিহে নাথাকে তেতিয়া কি কৰিব ৰেমেডি হিচাপে কৈ আছোঁ পিছত কি কৰিব পাৰে কিন্তু তাৰ আগতেও যিহেতু ৰেমেডি হিচাপে নহয় নিজৰ ভিতৰতো আকৰ্ষণীয় কৰি ৰাখিব পৰা কিছুমান গুণ ডেভেলপ কৰিব পাৰোঁ যেনেদৰে ধৰক যদি নিজকে আকৰ্ষণীয় কৰি ৰাখিব বিচাৰোঁ বা আনে আমাৰ কথা শুনক আমি এট্ৰাকশ্যনৰ পইণ্ট অফ চেণ্টাৰ পইণ্ট অফ এট্ৰাকশ্যন হওঁ তাৰ কাৰণে আমি নিজকে কিছুমান গুণেৰে উদ্ভাসিত কৰিব লাগিব তাৰ ভিতৰত প্ৰথমটো হ'ল সহনশীল হোৱা যে আমি ধৰক সহ্য শক্তিটো নিজৰ পটককৈ নাইকিয়া কৰিব নালাগে যে কাৰোবাৰ কিবা কথা বেয়া লাগিবও পাৰে গতিকে বেয়া লাগিলে ৰিয়েক্ট কৰাৰ সলনি সহ্য কৰিছোঁ কিছু ক্ষেত্ৰত আৰু এই সহ্য গুণে আমাক বহুত দূৰলৈ সহায় কৰে দ্বিতীয়তে হাঁহি থকা হাঁহিটো মানুহৰ মুখৰ হাঁহিটোৱে বহুত বেছি পাৱাৰফুল হয় আৰু ট্ৰাই কৰিব লাগে যাতে সদায় হাঁহি থাকে কোনোবাই যদি খবৰ সুধিছেও যে কেনেকুৱা ভাল খুবেই ভাল আৰু হাঁহি পেলাই উত্তৰ দিয়াটো উচিত আৰু সদায় যদি ৰাতিপুৱা আমি মিৰৰ আমাৰ সন্মুখৰ আইনাখনত চাই হাঁহি পেলাই নিজকে প্ৰেইজ কৰোঁ বা প্ৰশংসা কৰোঁ তেতিয়াও সেয়াও বহুতখিনি কাম দিয়ে ফিউচাৰ লাইফত আৰু থাৰ্ড হ'ল ক্ষমা কৰিব পৰা গুণৰ অধিকাৰী যদি কোনোবাই আমাক কিবা বেয়াও কৰিছে তেওঁক যদি আমি ক্ষমা কৰি দিব পাৰোঁ তেতিয়াহ'লে নিজৰ ভিতৰতে সেই গুণবোৰ উদ্ভাসিত হয় যে আনৰ দ্বাৰা আমি প্ৰশংসিত হ'ম আমি জ্ঞাতহাৰে নাইবা আমি গম নাপালেও আনে আমাক লাহে লাহে প্ৰশংসা কৰিব ধৰিব নাইবা আমি বেলেগৰ আকৰ্ষণীয় হৈ উঠিম বেলেগৰ বাবে কথা কওঁতে সদায় চিম্পল ৱেত কোৱাটো উচিত বহুতে আওপকীয়াকৈ কথা কয় কাট মাৰি কথা কয় বা টানা মাৰি কথা কয় কিছুমান কথা ধৰক যদি আমি চিম্পলকৈ কথাবোৰ বুজাই দিব চেষ্টা কৰোঁ বা কথাবোৰো সৰলভাৱে কওঁ তেতিয়াহ'লে আনৰ চকুত আকৰ্ষণীয় হ'ব পাৰি ইয়াৰ উপৰিও স্পষ্টবাদী হোৱাটো দৰকাৰ সাহসী হোৱাটো দৰকাৰ মানসিক দুশ্চিন্তাৰ পৰা আঁতৰি মেডিটেশ্যনৰ সহায়তে হওক আনৰ কাউন্সেলিং সহায়তে হওক বা নিজৰ ভিতৰতে নিজকে ডেভেলপ কৰি সাহসী হোৱাটো দৰকাৰ সাহসী এনেকুৱা নহয় যে আপুনি ক'ৰবাত যুদ্ধ কৰিব যাব লাগিব মনৰ পৰা সাহসী হওক নিজৰ ভিতৰত নিজকে ডেভেলপ কৰক আৰু তেনেকৈ আপুনি আকৰ্ষণীয় হ'ব পাৰিব সাহসী বিবেকবান আৰু স্পষ্টবাদিতা এইকেইটা মানুহক আকৰ্ষণীয় কৰি তোলাত বহুতখিনি সহায় কৰে আৰু বহুতৰ ক্ষেত্ৰত কি হয় যদি আপোনাৰ কথা কোনোবাই শুনা নাই বা ক'ৰবাত যদি তৰ্ক যেন লাগিছে য'ত দেখিছে যে ইয়াত তৰ্ক কৰি লাভ নাই তেতিয়াহ'লে আপুনি আপোনাৰ যুক্তি নধৰি লাহেকৈ আঁতৰি অহাটোৱে বাঞ্ছনীয় এনেধৰণৰ গুণেও আপোনাক যথেষ্ট ক্ষেত্ৰত আকৰ্ষণীয় কৰি তুলিব কথা বতৰাটো মাৰ্জিত হোৱা উচিতে এগৰাকী আকৰ্ষণীয় ব্যক্তিত্বৰ অধিকাৰী কথা বতৰা চাব সদায় মাৰ্জিত হয় আৰু শব্দবোৰ ব্যৱহাৰ কৰোঁতেও যথেষ্ট সাৱধানতাৰে ব্যৱহাৰ কৰে প্ৰথমতে ধৰক বাছি ব্যৱহাৰ কৰি পিছত সেইটো অভ্যাসত পৰিণত হয় যে যি শব্দ ক'ব ভালেই ক'ব গতিকে কথা বতৰা আৰু বিশেষকৈ কাপোৰ যিবোৰ সাজ পোছাক আমি পৰিধান কৰোঁ সেয়া যদি আমাৰ অভিৰুচিৰ লগত মিলি পেলাই মাৰ্জিতও হয় যে ধৰক স্থান কাল পাত্ৰ চাই আমি ড্ৰেছ কৰিব পাৰোঁ মাৰ্জিতভাৱে তেতিয়াহ'লেও আপুনি আকৰ্ষণীয় ব্যক্তিত্বৰ অধিকাৰী হৈ থাকিব আৰু খং উঠিলে যিকোনো ধৰণৰ আৱেগক নিয়ন্ত্ৰণ কৰিব পৰাটো খুব বেছি দৰকাৰী সেয়া হ'ল খঙেই হওক চকুপানীয়েই হওক যিয়ে নহওক যদি আপুনি আনৰ আগত সেই ধৰণৰ খং হওক চকুপানী হওক নেদেখায় বা ৰিয়েক্ট নকৰে তেতিয়াহ'লে আপুনিও আনৰ আকৰ্ষণীয় হৈ থাকিব পাৰিব এতিয়া ক'ব বিচাৰিছোঁ যে কি ধৰণৰ ৰেমেডি কৰি আকৰ্ষণীয় হ'ব পাৰে ৰেমেডি হিচাপেহে কৈছোঁ দেই কিন্তু এই গুণকেইটা থাকিব লাগিব আপোনাৰ ভিতৰত চাবচোন নিজৰ ভিতৰত আছেনে এনেকুৱা নহয় যে আপোনাৰ ভিতৰত একো নাই বহুতখিনি মানুহৰ ভিতৰত বহুতখিনি থাকে কিন্তু বহুতে ধৰক বিচাৰি নাপায় বা মোৰ ভিতৰত কি হৈছে এইকেইটা গুণৰ ভিতৰত আপোনাৰ নিজৰ ভিতৰকেইটা বাছি উলিয়াব আৰু কমেণ্ট কৰিব এতিয়া কম নিজকে আকৰ্ষণীয় কৰিবলৈ কি কৰিব এষ্ট্ৰলজিকেল টিপছ আমাৰ হাতৰ এই যিটো তলুৱা বুঢ়া আঙুলি তলৰখিনি এইখিনি শুক্ৰ পৰ্ব বুলি কোৱা হয় আৰু এই শুক্ৰ পৰ্বত আপুনি যদি ফ্ৰাইডে হয় আপুনি দৈ ঘঁহিব পাৰে দৈ দুখন হাতেৰে এনেকৈ ঘঁহিলে দৈ ঘঁহিব পাৰে নাইবা ৰেগুলাৰ
যিকোনো পাৰফিউম যিটো পাৰফিউম আপুনি ইউজ কৰে পাৰফিউম হওক তাৰপিছত বডি স্প্ৰে হওক আঁতৰ হওক যি কৰে অকণমান স্প্ৰে কৰি আপুনি এনেকৈ ঘঁহিব পাৰে ৰেগুলাৰ কৰক শুক্ৰও ষ্ট্ৰং হ'ব আৰু আপুনি আকৰ্ষণীয় হ'ব যদি ভাল লাগিছে ভিডিঅ'টো তেতিয়াহ'লে শ্বেয়াৰ কৰিব আৰু চাওঁ তেনেকুৱা যদি টিপছ আকৌ পাওঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম ধন্যবাদ